নমস্কাৰ বন্ধুসকল, আপুনি বা আপোনাৰ ৰিলেটিভ কোনোবা এজনে যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ এণ্ড ছায়েন্সৰ আণ্ডাৰত BSc নাৰ্ছিং কৰিব খুজিছে, তেনেহ'লে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত দেখুৱাম এণ্ট্ৰেন্স এক্সামৰ বাবে কেনেকৈ অনলাইনত ফৰ্ম ফিল আপ কৰিব লাগিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক, পুৰা ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, আপুনি ঘৰত বহি কৰিব পাৰিব। প্ৰথমতে বন্ধুসকল, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। চ' মই ইয়াত ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিম। তাৰপিছত বন্ধুসকল ইয়াত চাৰ্চ কৰিব SSUHS, এইটো লিখি চাৰ্চ কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক, প্ৰথমতে যেটো লিংক আহিব ইয়াত লিখা আছে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্স। এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা এটা পপ আপ খোল খাই যাব। তাৰপিছত চাওক ইয়াত ওপৰৰ কৰ্নাৰত লিখা আছে এণ্ট্ৰেন্স এক্সাম। মই মাউচৰ কাৰ্চাৰেদি দেখুৱাই আছোঁ। ইয়াত চাওক এণ্ট্ৰেন্স এক্সাম, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হোৱাৰ পিছত চাওক তলত অপশ্যন খোল খাই গৈছে, 1 নম্বৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025। চ' ইয়াত এপ্লিকেশ্যন ফৰ্ম ফৰ BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2025, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব বন্ধুসকল। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। এপ্লিকেশ্যন ফৰ্ম, এই অপশ্যনত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা খোল খাই যাব। ইয়াত লিখা আছে কেনেকৈ ফিল আপ কৰিব লাগিব, কি লাগিব, সেই সকলোবোৰ আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল ID, তাৰপিছত ফটো, ছিগনেচাৰ এইবোৰ লাগিব JPG ফৰ্মেটত। তাৰপিছত আপুনি যদি জেনেৰেল হয় তেনেহ'লে আপোনাৰ 1500 টকা পে'মেণ্ট কৰিব লাগিব, আৰু SC ST OBC যদি হয় তেনেহ'লে আপোনাৰ 1200 টকা পে'মেণ্ট কৰিব লাগিব। অলপ তলত আহিব, তলত অহাৰ পিছত চাওক একেবাৰে তলত লিখা আছে নেক্সট। এই নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যন ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা খোল খাই যাব। তাৰপিছত চাওক ইয়াত ওপৰত BSc নাৰ্ছিং এইটো অটো ঠিক থাকিব কোৰ্চত। তাৰপিছত পাৰ্চনেল ইনফৰমেশ্যনত নেম অফ দ্য কেণ্ডিডেট, এই বক্সত আপোনালোকে কেণ্ডিডেটৰ নাম বহুৱাই দিব। ঠিক আছে বন্ধুসকল। তাৰপিছত ইয়াত চাওক তলত লিখা আছে এজ পাৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট অফ SSLC আৰু ইকুইভেলেণ্ট। চ' বন্ধুসকল আপোনাৰ ডকুমেণ্টছৰ যেনেকুৱা নাম আছে সেই চেম নাম ইয়াত বহুৱাই দিব। তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল। মেলৰ ক্ষেত্ৰত আপুনি গভৰ্ণমেণ্ট কলেজত ছিট নাপায়। ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ বয়স কিমান হয় 31 ডিচেম্বৰ 2025লৈকে এই বয়সটো ইয়াত বহাই দিব। তাৰপিছত কেটেগৰী চিলেক্ট কৰিব, জেনেৰেল, OBC, MOBC, ST SC। তাৰপিছত বন্ধুসকল ইয়াত কেটেগৰীটো আপুনি জেনেৰেল চিলেক্ট কৰিব। তাৰপিছত এইবোৰ যদি থাকে দিব, TGLE এইবোৰ নাই, মোৰ যিহেতু নাই। চৰি এৰিয়া নাই, NEC ন। তাৰপিছত এইটো ফিজিকেল হেণ্ডিকেপ্ট হয় নেকি ন। নেশ্যনেলিটি ইণ্ডিয়ান দিব বন্ধুসকল। তাৰপিছত ৰিলিজন যিটো সেই দিব। তাৰপিছত আইডেণ্টিফিকেশ্যন মাৰ্ক যদি থাকে আপুনি ইয়াত ইয়েছ দিব, নহ'লে NAD দিব। তাৰপিছত বন্ধুসকল ইয়াত লিখা আছে আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, ইয়েছ। PRC লাগিব বন্ধুসকল এইটো গভৰ্ণমেণ্ট কলেজত ছিট লওঁতে। তাৰপিছত বন্ধুসকল ইয়াত কমিউনিকেশ্যন ইনফৰমেশ্যনত আপোনাৰ লোকেল এড্ৰেছৰ 1 নম্বৰত দি দিব ভিলেজ, 2 নম্বৰত দি দিব আপুনি পোষ্ট অফিচ, 3 নম্বৰ দি দিব আপোনাৰ থানা যিটো হয়। তাৰপিছত ইয়াত চিটি, পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট। তাৰপিছত বন্ধুসকল ইয়াত আপুনি আছাম চিলেক্ট কৰিব, ষ্টেট। তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট আৰু লোকেল এড্ৰেছ যদি ছেম হয় তেনেহ'লে বন্ধুসকল ইয়াত চাওক এটা বক্স আছে এজ এবভ, এই বক্সত টিক কৰি দিব। এই বক্সত টিক কৰাৰ পিছত বন্ধুসকল তলত আহিব। তাৰপিছত আপোনাৰ এক্সাম চেণ্টাৰটো চুজ কৰিব লাগিব। চ' আপোনাৰ ঘৰৰ ওচৰতে যিটো এক্সাম চেণ্টাৰ হ'ব সেই এক্সাম চেণ্টাৰটো ইয়াত চুজ কৰিব আপুনি। চ' মই ইয়াত বৰপেটা দিম, বৰপেটা মোৰ ঘৰৰ ওচৰত হয়। চ' মই ইয়াত বৰপেটা, আগতে বৰপেটা নাছিল, যোৱা বছৰ এড কৰিছে কিজানি, নাই এইবাৰেই কৰিলে। চ' বৰপেটা। তাৰপিছত বন্ধুসকল ইয়াত ছাবজেক্ট, আপুনি ছাবজেক্টৰ মাৰ্কবোৰ দিব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ। চ' তাৰপিছত ইয়াত বোৰ্ড, আপুনি যদি CBSE হয় CBSE দিব, নহ'লে আদাৰ বোৰ্ড দিব। তাৰপিছত বন্ধুসকল তলত চাওক ইয়াত লিখা আছে HSSLC এক্সামিনেশ্যন ডিটেইলছ। চ' ইয়াত লিখা আছে HSSLC পাষ্ট নে এপিয়াৰিং। চ' মোৰটো পাষ্ট হয়, মই পাষ্ট দিছোঁ। তাৰপিছত বন্ধুসকলে ডেট অফ পাছিং HSSLC ইকুইভেলেণ্ট, আপুনি 12 ক্লাছ কিমান তাৰিখে পাছ কৰিছে, মাৰ্কশ্বিটৰ ডেটটো আছে, এই ডেটটো আপুনি ছেম ডেট ইয়াত দি দিব।
তাৰপিছত বন্ধুসকল ইয়াত লিখা আছে নেম অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফ্ৰম হুৱেৰ পাষ্ট ইজ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। চ' আপুনি যেই কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এই কলেজৰ নামটো ইয়াত বহাই দিব। তাৰপিছত নেম অফ দ্য বোৰ্ড কাউন্সিল ইউনিভাৰ্চিটি ফ্ৰম হুৱেৰ পাষ্ট HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। চ' তাৰপিছত এই বক্সত আপুনি আপোনাৰ বোৰ্ডৰ নাম দি দিব, যেনেকুৱা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল এইটো, আৰু যদি ষ্টেট বোৰ্ড বেলেগ বোৰ্ড হয় তেনেহ'লে এইটো ইয়াত দিব। চ' তাৰপিছত বন্ধুসকল ইয়াত মাৰ্ক চিকিউৰিটি ইন SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। চ' ইয়াত আপুনি মাৰ্কবোৰ বহাই দিব, আপোনাৰ ইংলিছত কিমান পাইছে, টোটেল মাৰ্ক কিমান আছিল, কিমান পাইছে, পাৰ্চেণ্টেজ কিমান, সেই সকলোবোৰ ইয়াত বহাই হৈ যোৱাৰ পিছত বন্ধুসকল তাৰপিছত বন্ধুসকল ইয়াত চাওক, ইয়াত লিখা আছে আপলোড ফটো এণ্ড চিগনেচাৰ। চ' ফটো কেনেকুৱা হ'ব লাগিব, 35 KB ভিতৰত হ'ব লাগিব। ফটোৰ হাইট হ'ব লাগিব 250 পিক্সেলৰ পৰা 320 পিক্সেল, আৰু উইথ হ'ব লাগিব 150 পিক্সেলৰ পৰা 220 পিক্সেল। তাৰপিছত তলত চিগনেচাৰত আপুনি 30 KB হ'ব লাগিব, চিগনেচাৰ 30 KB ভিতৰত, লেছ দেন 30 KB, আৰু চিগনেচাৰৰ হাইট হ'ব বন্ধুসকল 100 পৰা 180 পিক্সেল, আৰু উইথ 150 পিক্সেলৰ পৰা 220 পিক্সেল। চ' বন্ধুসকল তাৰপিছত তলত যেতিয়া আহিব লগ ইন ডিটেইলছ, ইয়াত আপুনি এটা পাছৱৰ্ড চুজ কৰিব, আপোনাৰ নিজামতে পাছৱৰ্ড, স্পেচিয়েল কেৰেক্টাৰ, নাম্বাৰ, আখৰ, কেপিটেল লেটাৰ এইবোৰ মিলাই মিক্স পাছৱৰ্ড ইয়াত চুজ কৰিব। তাৰপিছত তলত চাওক ৰি এণ্টাৰ পাছৱৰ্ড, ইয়াত আপুনি পাছৱৰ্ড সেই পাছৱৰ্ডটো আকৌ দি দিব। এই সকলোবোৰ হৈ যোৱাৰ পিছত বন্ধুসকল আপুনি এবাৰ চাই ল'ব সকলোবোৰ ঠিক আছে নে নাই। সকলোবোৰ ঠিক ঠাক হৈ যোৱাৰ পিছত বন্ধুসকল তলত চাওক এটা অপশ্যন আছে ছাবমিট। তাৰপিছত আপুনি তলত চাওক ছাবমিট অপশ্যন আছে, এই ছাবমিট অপশ্যন ক্লিক কৰিব, এইটো অ'কে কৰি দিব। তাৰপিছত বন্ধুসকল অলপ সময় লোডিং হ'ব। ইয়াত চাওক লিখা আছে এপ্লিকেশ্যন নম্বৰ বা ইউজাৰ নেম বা এপ্লিকেশ্যন নম্বৰ, এইটো আপুনি কপি কৰি ল'ব। তাৰপিছত আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, এই সকলোবোৰ ইয়াত আহি যাব। তাৰপিছত তলত চাওক প্লিজ লগ ইন এণ্ড মেক পে'মেণ্ট, এই অপশ্যনত ক্লিক কৰিব। তলৰ অপশ্যন ক্লিক কৰিব লগ ইন ফৰ্ম, এই অপশ্যন ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিব। ইয়াত আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিব, যিটো আপুনি কপি কৰিছিল বা ফটো মাৰিছিল। তাৰপিছত তলৰ অপশ্যনত বন্ধুসকল আপুনি ইয়াত চাওক পাছৱৰ্ড, এই পাছৱৰ্ডত আপুনি যিটো পাছৱৰ্ড চুজ কৰিছে সেই পাছৱৰ্ডটো দিব। তাৰপিছত বন্ধুসকল তলত চাওক এটা লগ ইন অপশ্যন আছে, এইটোত ক্লিক কৰিব, এইটো ন মাৰি দিব। লগ ইন ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা অপশ্যন হ'ব। তাৰপিছত এই ডিটেইলছ আপুনি চাই ল'ব। তাৰপিছত ইয়াত চাওক বাওঁ ছাইডত লিখা আছে অনলাইন পে'মেণ্ট, এই অপশ্যনত ক্লিক কৰিব, অলপ সময় লোডিং হ'ব। তাৰপিছত বন্ধুসকল এনেকুৱা পেজ খোল খাই যাব। ইয়াত চাওক নেম অফ দ্য কেণ্ডিডেট, ইয়াত আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম সকলোবোৰ বহাব। চ' বন্ধুসকল ইয়াত আপুনি সেইবোৰ বহাব যিবোৰ আপুনি আপোনাৰ ফৰ্ম ফিলাপৰ সময়ত অনলাইনত ফৰ্ম ফিলাপৰ সময়ত বহুৱাইছে, এটাও মানে বেলেগ নিদিব, পুৰা ছেম টু ছেম ইয়াত বহুৱাই দিব। চ' মই বহুৱাই আছোঁ, তাৰপিছত দেখুৱাই আছোঁ। মাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ইমেইল ID, মোবাইল নাম্বাৰ, এই সকলোবোৰ ইয়াত দি দিব। তাৰপিছত তলত এপ্লিকেশ্যন নাম্বাৰ দি দিব বন্ধুসকল। তাৰপিছত ইয়াত কোৰ্চ চিলেক্ট অপশ্যন, এই কোৰ্চটো আপুনি BSc নাৰ্ছিং দি দিব। তাৰপিছত ইয়াত কেটেগৰী চিলেক্ট কৰিব, কেটেগৰী যেতিয়া চিলেক্ট কৰিব পে'মেণ্টটো আহি যাব, কিমান টকা পে'মেণ্ট কৰিব লাগিব। জেনেৰেল কেটেগৰীৰ বাবে বন্ধুসকল 1500 টকা পে'মেণ্ট কৰিব লাগিব, আৰু যদি আপুনি বেলেগ কেটেগৰী হয় SC ST OBC এইবোৰৰ কাৰণে 1200 টকা পে'মেণ্ট কৰিব লাগিব। চ' বন্ধুসকল এই ডিটেইলছবোৰ সকলোবোৰ এবাৰ ভালকৈ চাই ল'ব। চোৱা হৈ যোৱাৰ পিছত বন্ধুসকল তলত চাওক এটা অপশ্যন আছে। চোৱা হৈ যোৱাৰ পিছত বন্ধুসকল চাওক তলত এটা অপশ্যন আছে পে অনলাইন, এই অপশ্যনত ক্লিক কৰিব। অলপ সময় লোডিং হ'ব, তাৰপিছত এনেকুৱা আহিব। ইয়াত আপুনি মেক পে'মেণ্ট, এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা খোল খাই যাব ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এণ্ড নেট বেংকিং। চ' মই ডেবিট কাৰ্ডেৰে পে'মেণ্ট কৰিম, ডেবিট কাৰ্ড চিলেক্ট কৰি আছোঁ। তাৰপিছত বন্ধুসকল ইয়াত আপোনাৰ ডেবিট কাৰ্ডৰ নাম্বাৰটো, ATM কাৰ্ডৰ নাম্বাৰটো বহাই দিব। তাৰপিছত এক্সপাইৰী মন্থ, এক্সপাইৰী ইয়াৰ, CVV নাম্বাৰ, এই সকলোবোৰ বহুৱাই দিব। চ' মই বহুৱাই আছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত তলত চাওক মেক পে'মেণ্ট, এই অপশ্যনত ক্লিক কৰিব। অলপ সময় বন্ধুসকল লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। আপোনাৰ বেংকত দিয়া মোবাইল নাম্বাৰত এটা OTP যাব, আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো এই বক্সত বহুৱাই দিব। বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল চাওক কাষত এটা অপশ্যন আছে মেক পে'মেণ্ট, এই অপশ্যনত ক্লিক কৰিব, এইটো ন মাৰি দিব। তাৰপিছত বন্ধুসকল আপোনাৰ পে'মেণ্ট ছাকচেছ বুলি এনেকুৱা এটা পপ আপ আহি যাব। চাওক ইয়াত পে'মেণ্ট ছাকচেছ, ডাউনলোড ৰিচিপ্ট, এই অপশ্যন ক্লিক কৰি আপুনি ৰিচিপ্টটো ডাউনলোড বা প্ৰিণ্ট আউট কৰি ল'ব। চ' মই এইটো ডাউনলোড কৰি থ'ম, তাৰপিছত আপোনালোকক প্ৰচেছ দেখুৱাই আছোঁ। চ' বন্ধুসকল ডাউনলোড হৈ যোৱাৰ পিছত আপুনি বেক আহিব বা আকৌ লগ ইন কৰিব, এপ্লিকেশ্যন নম্বৰ মাৰিব, তাৰপিছত পাছৱৰ্ড মাৰিব। তাৰপিছত তলত চাওক এটা অপশ্যন আছে লগ ইন, এই লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পে'মেণ্ট এটা অপশ্যন আহিব। চাওক ইয়াত লিখা আছে পে'মেণ্ট ষ্টেটাছ পেণ্ডিং, বেংক কনফাৰ্মেশ্যন নট ৰিচিভড।
তাৰপিছত তলত লিখা আছে 1 পৰা 2 দিনৰ ভিতৰত আপোনাৰ এইটো পেমেণ্টটো ছাকচেছ হৈ যাব আৰু যদি 1 পৰা 2 দিনৰ ভিতৰত নহয় তেনেহ'লে আপুনি হেল্পলাইন নাম্বাৰত যোগাযোগ কৰিব পাৰে। সো বন্ধুসকল আজি আপোনালোকৰ লগত BSc নাৰ্ছিঙৰ শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ এণ্ড ছায়েন্সৰ কেনেকৈ আপুনি অনলাইন এপ্লিকেশ্যন কৰিব পাৰে সম্পূৰ্ণ প্ৰচেছ দেখুৱাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।